ঈদ উল ফিতৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ এবাৰ ঈদত আপুনি কাৰ ঘৰত যাব বুলি ভাবি আছে জনাওক আমাৰ কমেন্ট বক্সত পবিত্ৰ ঈদ উল ফিতৰৰ প্ৰাক মুহূৰ্তত সকলোতে এতিয়া আনন্দ ডবকা ভেলৌগুৰিকে আদি কৰি অসমৰ প্ৰত্যেকটো প্ৰান্তত সজাই পৰাই তুলিছে ঈদগাহ ময়দান এমাহ ৰোজা ৰখাৰ অন্তত আহিছে পবিত্ৰ ঈদ পবিত্ৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকি আজি যদি সৌদি আৰবত জুন দেখা যায় তেনেহলে সোমবাৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হ'ব আজি সন্ধিয়াৰ পিছত খবৰ লাভ কৰিব যে কেতিয়া অনুষ্ঠিত হ'ব বা কেতিয়া পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ যদিহে আজি সৌদি আৰবত জুন দেখা নাযায় তেনেহলে মঙ্গলবাৰে পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ যদিহে মঙ্গলবাৰে পবিত্ৰ ঈদ উল ফিতৰ হয় তেনেহলে ৰোজাও 30টা সম্পূৰ্ণ হ'ব আৰু যদি সোমবাৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হয় তেনেহলে এটা ৰোজা কম হ'ব আজি সৌদি আৰবৰ জুন দেখাৰ লগে লগে কেন্দ্ৰীয় হিলাল কমিটিয়ে সদৰি কৰিব পবিত্ৰ ঈদ উল ফিতৰৰ কথা আমি পুনৰবাৰ জনাইছো এই খবৰটো পবিত্ৰ ঈদ উল ফিতৰ কেতিয়া পালন কৰা হ'ব কেতিয়া অনুষ্ঠিত কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ এবাৰ ঈদত আপুনি কাৰ ঘৰত যাব বুলি ভাবি আছে জনাওক আমাৰ কমেন্ট বক্সত পবিত্ৰ ঈদ উল ফিতৰৰ প্ৰাক মুহূৰ্তত সকলোতে এতিয়া আনন্দ ডবকা ভেলৌগুৰিকে আদি কৰি অসমৰ প্ৰত্যেকটো প্ৰান্তত সজাই পৰাই তুলিছে ঈদগাহ ময়দান এমাহ ৰোজা ৰখাৰ অন্তত আহিছে পবিত্ৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকি আজি যদি সৌদি আৰবত জুন দেখা যায় তেনেহলে সোমবাৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হ'ব আজি সন্ধিয়াৰ পিছত খবৰ লাভ কৰিব যে কেতিয়া অনুষ্ঠিত হ'ব বা কেতিয়া পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ যদিহে আজি সৌদি আৰবত জুন দেখা নাযায় তেনেহলে মঙ্গলবাৰে পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ যদিহে মঙ্গলবাৰে পবিত্ৰ ঈদ উল ফিতৰ হয় তেনেহলে ৰোজাও 30টা সম্পূৰ্ণ হ'ব আৰু যদি সোমবাৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰা হয় তেনেহলে এটা ৰোজা কম হ'ব আজি সৌদি আৰবৰ জুন দেখাৰ লগে লগে কেন্দ্ৰীয় হিলাল কমিটিয়ে সদৰি কৰি পবিত্ৰ ঈদ উল ফিতৰৰ কথা Allah